মামাক কৈছো হিমন্ত মামাক মই অকলে নহয় আৰু বহুত ষ্টুডেন্ট আছে মামাক কৈছো হিমন্ত মামাক মই অকলে নহয় আৰু বহুত ষ্টুডেন্ট আছে বহুত কষ্ট হয় দুজোৰ কাপোৰ লৈ যাব লাগে এজোৰ পিন্ধিব লাগে আকৌ পানী পাৰ হৈ আৰু এজোৰ পিন্ধিব লাগে বহুত কষ্ট হয় দুজোৰ কাপোৰ লৈ যাব লাগে এজোৰ পিন্ধিব লাগে আকৌ পানী পাৰ হৈ আকৌ আৰু এজোৰ কাপোৰ পিন্ধিব লাগে AIUDFৰ মজিবুৰ ৰহমান সাহাব ডাঙৰীয়া সেই 4 বছৰ আমাক এনেকৈ পাৰ কৰি লৈ গল সেই প্ৰতিশ্ৰুতি দিছিল আমাৰ হেৰি ইউডিএফৰ মজিবুৰ ৰহমান সাহাব ডাঙৰীয়া হি 4 বছৰ আমাক এনেকৈ পাৰ কৰি লৈ গল আমি হি প্ৰতিশ্ৰুতি দিছিল যে আমি বিদায় খোৱাৰ লগে লগে আমি ৰাস্তা ঘাটকেইটা আমি বনাই দিম যে আপোনালোকে গৰাখনীয়া মানুহ আহি বহুত হেৰিত ঘৰ বান্ধি ল'ৰা পথবিহীন একটি গাঁও বিজুলীবিহীন ৰাজ্যৰ এটি আজব গাঁও পথবিহীন এই কাৰণে কোৱা হৈছে কাৰণ পথৰ নামত আছে অকল নমুনা বাকী আপোনাৰ চকু এবাৰ নিবদ্ধ কৰক দলগাঁৱৰ এটি পথে উন্নয়নৰ ফকুলা স্বৰূপ উদঙাই দিব আপুনি চাওক এই পথছোৱা এয়া হৈছে ঘিলাধাৰী গাঁৱৰ সংযোগী এটি পথ যি পথছোৱা ৰঙাগৰা পথাৰ গাঁও হৈ ৰহমানপুৰলৈ গৈছে বিগত 8-10 বছৰ ধৰি ৰঙাগৰা গাঁৱৰ ৰাইজে ভোগ কৰি আহিছে জমৰ যাতনা ভোগ কৰি আহিছে দুৰ্যোগ কিয়নো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও গাঁওবাসীয়ে উখুৰা মুখেৰে দিখেৰে বোকা পানী গছকি বিপদক নেউচি পাৰ কৰিছে আশা কৰা স্বাভাৱিক জীৱনশৈলী ইয়াৰ উপৰিও গাঁওখনত নাই বিজুলীৰ ব্যৱস্থা প্ৰকৃততে স্বাভাৱিক নহয় এয়া হৈছে অস্বাভাৱিক আৰু দুঃসাহসিক জীৱন যাপন চৰকাৰে প্ৰচাৰৰ নামত ঢাক-ঢোল বজাই গাই ফুৰে উন্নয়ন অকল উন্নয়নৰ কথা কিন্তু এই ছবিয়ে ৰাজ্যত উন্নয়ন হৈছে কিমান বুলি গণ্য কৰিব জলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াই গৰাখহনীয়াৰ কবলত পৰি উঠি অহা এই সকল লোকক 5 বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি কেৱল বগাহাতীত পৰিণত হৈছে কিয়নো তেখেতৰ কাৰ্যকালত গাঁওবাসীয়ে নাপালে এবাৰো দেখা বিধায়কে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি নকৰিলে পূৰণ এই মন্তব্য গাঁৱৰ সাধাৰণ ৰাইজৰ আমাৰ হেৰি ইউডিএফৰ মজিবুৰ ৰহমান সাহাব ডাঙৰীয়া হি 4 বছৰ আমাক এনেকৈ পাৰ কৰি লৈ গল আমি হি প্ৰতিশ্ৰুতি দিছিল যে আমি বিদায় খোৱাৰ লগে লগে আমি ৰাস্তা ঘাটকেইটা আমি বনাই দিম যে আপোনালোকে গৰাখনীয়া মানুহ আহি বহুত হেৰিত ঘৰ বান্ধি ল'ৰা ছোৱালী লিখা পঢ়া কৰাই আছে আমি ৰাস্তাখন বনাই দিম কিন্তু হি 4 বছৰ গুচি গ'ল আমি পঞ্চায়তত কমপ্লেইন কৰিলোঁ যে পঞ্চায়তে কৈ আছে যে দিম কৈখনে ইফালে 4-5 বছৰ গুচি গ'ল আজিলৈকে আমাৰ ৰাস্তাটো হোৱা নাই আমি এইটোৱে আমাৰ অনুৰোধ চৰকাৰৰ আগত যে আমাৰ বিনম্ৰ অনুৰোধ যে আমাৰ ৰাস্তাখন অতি সোনকালে আমাৰ ৰাস্তাখন বনাই দিয়ে আৰু আমাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে সুবিধা কৰি দিয়ে এয়া আমাৰ বিনম্ৰ অনুৰোধ জনালোঁ চৰকাৰৰ আগত এই গাঁওখনৰ নাম কি এই গাঁওখনৰ নাম ৰঙাগৰা পথাৰ এই গিলাধাৰী সংযোগী গাঁওখন পথটো ক'ৰ পৰা আহিছে এই গিলাধাৰীৰ পৰা আমাৰ ৰঙাগৰা হৈ ৰহমানপুৰ গৈছে এইটো ইয়াতে বিজুলীৰ ব্যৱস্থা আছে নেকি এই গাঁৱত বিজুলী আমাৰ আজি 5-6 বছৰ হ'ল খুঁটি 4টা পুতি থৈ যে গুচি গ'ল আৰু আমাৰ ইফালে বিজুলী দিয়াও নাই আমি এতিয়া সোলাৰ চলাই খানে আমি ল'ৰা ছোৱালী লিখা পঢ়া কৰি আছোঁ সোলাৰ কিনি লৈছোঁ সবাই নিউজ ডেস্ক ৰিপৰ্ট বি সংবাদ